ইমানখিনি পইচা খৰচ কৰি এতিয়া আমাৰ ঘৰটো কি হ'ব? আপোনাক কৈছিলে নি, মিস্ত্ৰীয়ে কৈছিলে নি? এই আমাৰ চাটাৰিং খুলিয়ে আছে, খুলি থাকোঁতে ক্ৰেকছ ওলাইছে ন, মোক নুসুধাকে আগতীয়াকৈ ঘোলা মাৰিছে। চাওক, নুসুধাকে টাপলি মাৰি মাৰি গৈছে। মানে মই মানুহটো নাই। সি চালা হাৰামি ঠগবাজটো। সি ইমানখিনি কৰাৰ পিছতো, ইমানখিনি লাজ পোৱাৰ পিছতো ঠগাৰ গুণ এতিয়ালৈকে তাৰ যোৱা নাই। কি ক'ম আৰু, মোৰ হাঁহিয়ে উঠিছে ফ্ৰেণ্ডছ। কি ক'ব, সি সেইদিনাখন দেখিলে, আপোনালোকৰ লাষ্ট ভিডিঅ'টোত দেখিলে সি কেনেকৈ মাফ খুজিছে মোক। তাৰপিছতে লেখা দিম বুলি ক'লে। ইমানখিনি পইচা খৰচ কৰি এতিয়া আমাৰ ঘৰটো কি হ'ব? আমি ক'ত ক'ত ভাঙিব লাগিব, নে ঘৰটো আমি বচাব পাৰিমনে? এই গোটেই কথাবিলাক ময়ো গম নাপাওঁ। গতিকে এজন অভিজ্ঞ ব্যক্তি, ইঞ্জিনিয়াৰ এজনক দেখাম বুলি ভাবিছোঁ। এতিয়া দুদিনতে হয়তো মাতিম, চাব, তাৰপিছতে প্লেনিংখিনি কৰিম আৰু। কিন্তু বৰ্তমান এতিয়া আমাৰ ঘৰত কেনেকুৱা কাণ্ড চলি আছে সেইটো চাওক। কি কৰি আছে এই ঠগবাজটোৱে সেইটো চাওক। মই তোমাৰ পইচা ঘূৰাই ফটো দিলো তোমাক। ঠিক আছে, তই লিখিত দি দিবি যে ইমান দিনৰ ভিতৰত মোক পইচা ৰিটাৰ্ণ দিবি। থানালৈ আহিলেও সি লিখাও দিলে মোক, মানে যিখিনি পইচা এডভান্স দিছিলে সেইখিনি ঘূৰাই দিব আৰু ৰিপেয়াৰিং কৰি দিম বুলি কৈছে। তাৰ হয়তো মই ৰিপেয়াৰিং নকৰাওঁ, কিন্তু চাটাৰিংখিনি মানে আমাৰ কমপ্লিট খোলা হোৱা নাছিলে। তো চাটাৰিং খুলি পেলাই মানুহ পঠিয়াম বুলি ক'লে। ঠিক আছে, তই চাটাৰিং খোল, তই খুলিবতো লাগিবই। তো আহিলে, আজি মানুহ আহিলে, মই দিনটো নাই, ৰাতিপুৱা মই ওলাই গ'লোঁ। তাৰমানে ইমানেই ঠগবাজ, তেওঁলোকক মানে শিকাই পঠিয়াইছে, বুজিছে? মানে কিবা যদি আকৌ মানে ক্ৰেক চেক ফাক চাক ওলাই লগালগ মানে হেৰি মাৰি যাবি। মোৰ পৰা পাৰ্মিশ্যনো লোৱা নাই, আৰু মই এডিচিভ নোলোৱাকৈ সেইবিলাক নলগাওঁ হা। এডিচিভ লগাব লাগিব সেইদিনাখনে কোৱা আছে। আহি মেলি দেখিলোঁহি নহয়, মানে মাজত হেৰি এটা বিম এটা কাষত কেনেবাকৈ সেই ফুটা ওলালে চাগে, ডাঙৰ ফুটা ওলালে। সি একদম মানে ঘোলা মাৰি মেলি হেৰি কৰি থৈ দিছে। আপোনাক কৈছিলে নি, মিস্ত্ৰীয়ে কৈছিলে নি? ঠিকাদাৰ নাই কোৱা, নিজে ঘোলা মাৰিছে। এই আমাৰ চাটাৰিং খুলিয়ে আছে, খুলি থাকোঁতে ক্ৰেকছ ওলাইছে ন, মোক নুসুধাকে আগতীয়াকৈ ঘোলা মাৰিছে। চাওক, নুসুধাকে টাপলি মাৰি মাৰি গৈছে। মানে মই মানুহটো নাই, টাপলি মাৰি মাৰি গৈছে। চাই লওক, খোলা হোৱাই নাই, খুলি মানে এঘণ্টামান হৈছে পৰিছে। টাপলি মাৰি মাৰি গৈছে আৰু কৈছে এইকণ বোলে খুলিব নোৱাৰোঁ এতিয়া। মানে কি, ইয়াত যদি ক্ৰেকছ ওলায়, আৰু এইটো ঘোলা মৰাৰ প্ৰশ্ন কি আহিলে মোক নুসুধাকে? এইটোতো আপোনাক নিশ্চয় সেই প্ৰবীৰে চাগে হেৰি কৰিছে, কিবা মানে ফুটা ওলালে চাগে লগালগ মাৰি যাবি, মালিক যদি নাথাকে। মানে সেই মিস্ত্ৰীয়ে চাগে ঘোলা মাৰি কিবা যদি আমি নেদেখাত মানে সেই ঢাকিবলৈ কৈছে, মানে তাক লোক ঢাকিবলৈ। পানী আহিছে আৰু সেইটো ফুটা হয়। সেইটো ফুটা নহ'লে সি ঘোলা নেমাৰে, এইটো ফুটা হয়। সেইটো ফুটাটোতো ওলাইছে কাৰণেতো ঘোলা পাৰিছে ন। চাটাৰিং খোলা মানুহে আহি মেলি আকৌ ঘোলা মৰাত লাগিলে। আগতে এইটো ঘৰ বনাওঁতে কি আমি নাই নি? একেদিনা দুদিনত খুলিছে, কিন্তু হ'লেও একো হেৰি নাই, ইমান আৰামত কৰিলে। সি হাৰামি চালা, চাটাৰিং ভালকৈ কৰা নাই। ভাল মানুহ, এতিয়া চাটাৰিঙৰ মানুহে বহুতে চাই মেলি কৈছে ন, সি তললৈকে কৰিব লাগে, নাজানে চালা, সস্তাত কাম ওলাবলৈ কাম কৰিছে সি। সৰু কামেই হওক, মালিকক নুসুধাকে কেলৈ কৰিব আপুনি? সি অৰ্ডাৰ দিছে তেনেহ'লে, আৰু সিটোতো মোক সুধি অৰ্ডাৰ দিয়া নাই ঘোলা মাৰিবলৈ। একদম হাঁহি উঠা হৈছে আৰু কি কৰিম আৰু। মানে যিটো হ'ল, মোৰ গ'ল, এইখিনি কষ্ট হ'ল। বাকী মই ভাল এজন মিস্ত্ৰীক মাতি মেলি ভাল ইঞ্জিনিয়াৰ লগাই এইখিনিতো মই ঠিক কৰিমেই বাৰু। মোৰ যিখিনি যাবলগীয়া আছিলে গ'ল, আৰু খৰচ কৰিম, ঠিক কৰিম। কিন্তু এনেকুৱাবিলাক মানুহ মই দেখা নাই দেই, লাইফত দেখা নাই। মানে মোৰ এতিয়া হাঁহি উঠা হৈছে আৰু। টেনশ্যন লাভ নাই, যি হ'ল হৈ গ'ল আৰু। এতিয়া বাকী কামখিনি ভালকৈ কৰিব লাগিব। কিন্তু আপোনালোকে কাণ্ডবিলাক চাওক।